তো বন্ধুসকল ৰঙিয়াৰ পৰা কিছু নিলগত থকা বিশ্বনালা গাঁৱত ৰঙিয়াৰ কিছু নিলগত থকা বিশ্বনালা গাঁৱত বিষ্ণু মহাযজ্ঞ হয়। তো বলকচোন বন্ধুসকল তাৰ সামগ্ৰিক পৰিৱেশ মই দেখিবলৈ চেষ্টা কৰিম। আহক আগবাঢ়িছোঁ। দেশ স্বাধীন হোৱাৰ পিছত সেই অঞ্চললৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন মানুহৰ যেতিয়া জনসমাগম হ'ব ধৰে বসতিৰ কাৰণে সেই সময়ত সেই অঞ্চলত এটা বিভিন্ন ধৰণৰ খামখেয়ালি বা উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হয়। মানুহৰ মাজত একতা ভাতৃত্ববোধ নোহোৱা হয়। ইয়াৰ পিছত সেই অঞ্চলৰ ৰাইজসকলে মিলি একত্ৰিতবোধ হৈ সেই অঞ্চলত এই বিষ্ণু পূজা ভাগ কৰে। ইয়াৰ ফলত সেই অঞ্চলৰ ৰাইজসকলে একত্ৰিতভাৱে বসবাস কৰি আছে আৰু আজিও আছে। সেই পূজাভাগে ৰাইজৰ মাজত এটা একত্ৰিত ভাৱ জগাই তুলিছিল আৰু ইয়াৰ ফলত ইমান বহুত আজি 70-80 দশক ধৰি সেই অঞ্চলৰ ৰাইজসকলে লগ লাগি এই পূজাভাগ কৰি আহিছে আৰু অতি সুন্দৰভাৱে আজিও সকলোৱে সমিল মিল বা একত্ৰিতভাৱে বসবাস কৰি আছে। তো বন্ধুসকল ভিডিঅ' বেছি দীঘলীয়া কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।